মৰাণৰ আমগুৰি খেলপথাৰৰ তৃতীয় বাৰ্ষিক চাৰহোল উৎসৱ পালন। অসম মুণ্ডা মহাসভা কেন্দ্ৰীয় মহিলা সমিতিৰ উদ্যোগত তথা চৰাইদেউ জিলা সমিতি আৰু মৰাণহাট আঞ্চলিক সমিতিৰ সহযোগত বিগত বৰ্ষৰ দৰে এই বছৰো অসম মুণ্ডা মহাসভা কেন্দ্ৰীয় মহিলা সমিতিৰ উদ্যোগত আদিবাসী মুণ্ডাসকলৰ প্ৰকৃতি পূজা চাৰহোল উৎসৱ দি মৰাণ আমগুৰি খেলপথাৰত চলিত মাহৰ ২৭ তাৰিখ দেওবাৰে দিনজোৰা বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে তৃতীয় বাৰ্ষিক চাৰহোল উৎসৱ পালন কৰা হয়। উল্লেখ্য যে মুণ্ডা সমাজখনৰ কৃষিভিত্তিক এই চাৰহোল উৎসৱ আৰু বসন্ত উৎসৱ বুলি কোৱাৰ লগতে মুণ্ডা সমাজখনৰ চাৰহোল উৎসৱেই হৈছে মুণ্ডা সমাজৰ প্ৰধান আৰু অন্যতম উৎসৱ। কাৰ্যসূচীৰ লগত সংগতি ৰাখি মুকলি সভা অনুষ্ঠিত কৰা হয়। মুণ্ডা সমাজৰ অসম আৰু ঝাৰখণ্ডৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে কেবিনেট মন্ত্ৰী যোগেন মোহন উপস্থিত থাকে। সন্ধিয়ালৈ ঝাৰখণ্ডৰ খ্যাতনামা আদিবাসী কণ্ঠশিল্পী অৰ্জুন লাক্ৰা আৰু অসমৰ কেইবাজনো কণ্ঠশিল্পীৰ দ্বাৰা হাজাৰ হাজাৰ দৰ্শকৰ উপস্থিতিত সংগীতানুষ্ঠান অনুষ্ঠিত কৰা হয়। অসম মুণ্ডা মহাসভা মহিলা সমিতি, কেন্দ্ৰীয় মহিলা সমিতি আৰু চৰাইদেউ জিলা সমিতিৰ যুটীয়া উদ্যোগত তথা আমগুৰি মৰাণহাট আঞ্চলিকৰ সহযোগত আমগুৰি খেলপথাৰত অসম ভিত্তিক দ্বিতীয় বাৰ্ষিক মুণ্ডাসকলৰ আদিম আদিবাসীসকলৰ চাৰনা পূজা চাৰুল উৎসৱ উদযাপন কৰিবলৈ আয়োজন কৰা হৈছিলে। এই চাৰুল উৎসৱত উত্তৰ ঝাৰখণ্ডৰ পৰা বহুকেইটা সাংস্কৃতিক দল আৰু ঝাৰখণ্ডৰ পৰা আমাৰ হু গায়ক অৰ্জুন লাকৰা, আমাৰ অৰুণাচলৰ হু গায়ক আমাৰ মাইকেল পাটৰ আৰু তেজপুৰৰ সুবিল বাৰ্গ ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈ আমাৰ মুণ্ডাসকলৰ যাদুৰ নাচ অনুষ্ঠিত কৰাৰ লগতে এতিয়া এই তেওঁলোকৰ সাংস্কৃতিক অনুষ্ঠানত এই হাজাৰ হাজাৰ মানুহ এই চাৰুল উৎসৱটোক প্ৰাকৃতিক পূজা ফুলৰ পূজাটোক সকলোৱে উপভোগ কৰাৰ কাৰণে সকলোৱে সহযোগ কৰাৰ কাৰণে আমি সকলোকে ধন্যবাদ জনাইছোঁ। অসমবাসীক ধন্যবাদ জনাইছোঁ। মুকলি সভাত আমাৰ কেইবাগৰাকীও মাননীয় মন্ত্ৰী আহিব, বিধায়ক আহিব আৰু বিশিষ্ট ব্যক্তিসকল মুকলি সভাত আহিব। মুণ্ডাসকলৰ ইতিহাস আৰু মুণ্ডা আদিবাসীসকলৰ এই কৃষ্টি সংস্কৃতিটোক আগবঢ়াই লৈ যাবলৈ অসম মুণ্ডা মহাসভা মহিলা সমিতিয়ে যি প্ৰচেষ্টা হাতত লৈছে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ যে তেওঁলোকে মুণ্ডাসকলৰ কৃষ্টি সংস্কৃতি চাৰুল আৰু এই বাহা উৎসৱটোক সমাজৰ মাজত প্ৰতিষ্ঠা কৰিবৰ কাৰণে কেন্দ্ৰীয়ভাৱে প্ৰতিষ্ঠা কৰাৰ বাবে অনুষ্ঠিত কৰাৰ বাবে তেওঁলোকে যি আহুপাৰ্ঘ পুৰুষাৰ্থ সহযোগ আগবঢ়াই সকলোকে আপ্লুত কৰিলে তাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ। এই আমগুৰিবাসী সমূহ মৰাণবাসী ৰাইজকো ধন্যবাদ জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। তেওঁলোকে সকলোৱে মিলি জাতি ভাষা বৰ্ণই মিলি অসমৰ সমৃদ্ধিৰ কাৰণে অসমৰ আমাৰ সংস্কৃতি জল জমিন আৰু জায়জাত জংগল আৰু জমিন ৰক্ষা কৰিবৰ কাৰণে আমাৰ মুণ্ডাসকলক সহযোগ কৰি অসমৰ ভাৰতবৰ্ষৰ এনভাইৰনমেণ্ট ৰক্ষা কৰিবৰ কাৰণে যি ব্যৱস্থা লৈছে এয়া আমাৰ কাৰণে এক সুবল